ফাইনেলি জুনিয়ৰ NTR আৰু জাহ্নৱী কাপুৰৰ দেৱৰা পাৰ্ট 1 থিয়েটাৰত ৰিলিজ হ'ল আৰু মুভিখন ষ্টাৰ্টিঙৰ পৰাই ট্ৰেইলাৰখনৰ পৰাই মুভিখনে পাইৰেটছ টাইপৰ ফিল এটা দি আছিল। চ' ডিছকাশ্যনত মাইনাৰ স্পইলাৰ হ'ব, চ' ৱাচ এট ইয়ৰ অ'ন ৰিস্ক। মুভিখনত কোৱা হয় যে দেৱৰাৰ জেনেৰেশ্যনটোৱে প্ৰটেক্ট কৰিছিল ইণ্ডিয়াখন ব্ৰিটিছাৰ্ছৰ পৰা, কিন্তু যেতিয়ালৈকে দেৱৰাৰ জন্ম হ'ল ব্ৰিটিছাৰ্ছ ইণ্ডিয়াৰ পৰা গুচি গ'ল অলৰেডি। সেইটো কাৰণে তাহাঁতে নিজৰ ছাৰ্ভাইভেলৰ কাৰণে পাইৰেটছ বনিব লগা হ'ল। দেৱৰা হয় এটা লিডাৰ, ঠিক আছে, আৰু পাৰ্ট অফ দ্য গ্ৰুপ হয় যোনটোৱে স্মাগল কৰিছিল। সেই গেংটোতে ছেফ আলী খানৰ কেৰেক্টাৰ ভাইৰা থাকে, য'ত দেৱৰা হ'ল আ পাৰ্চন অফ কনচাইন্স। তাৰ বিপৰীতে ভাইৰা হ'ল যাৰ একো কনচাইন্স নাই, সি খালি বিচাৰে পইচা। তাৰপিছত মুভিখনৰ ষ্টৰিটোত এটা চেঞ্জ আহে, য'ত নেকি দেৱৰাৰ পুত্ৰ বৰা স্পটলাইটত আহে আৰু তাৰপিছত দেৱৰা গ'ল ক'ত, যাৰ কাৰণে তাৰ পুতেকে তাক বহুত বেছি বেয়া পায়। বৰা হ'ল দেৱৰাৰ একদম অপজিট, য'ত দেৱৰা বহুত বেছি ব্ৰেভ হয়, বহুত বেছি সাহসী হয়। বৰা হ'ল ভয়াতুৰ, ভয়পাদুৰা। তাৰপিছত বস্তুবোৰ কেনেকৈ হৈছে, কিয় হৈছে, সেইবোৰ বস্তু আপুনি মুভিখন চালে গম পাব। যেতিয়াই আমাৰ মুভিত পাইৰেটছৰ কনচেপ্টটো ইন্ট্ৰডিউচ কৰিবলৈ যায়, সেইখন পাইৰেটছ অফ দ্য কেৰিবিয়ান নহয়, থাগছ অফ হিন্দুস্তানহে বেছি লগা যায়। চ' সেই বস্তুটোৱে মুভিখনৰ ভয় লগা অংশ আছিল যে এই মুভিখনেও থাগছ অফ হিন্দুস্তান টাইপ ভাইবছ দিব নেকি। কিন্তু মুভিখন চাই গম পাব যে নহয়, তাহাঁতে কষ্ট কৰিছে, যোনবোৰ প্ৰডাকশ্যন ছেট তাহাঁতে খাৰা কৰিছে আৰু জাহাজৰ কণ্টেইনাৰ্ছবোৰ লুটা চিনবোৰ মাল্টিপল টাইমছ দেখুওৱা হৈছে। আৰু আপুনি মুভিখন চালে এফৰ্টছবোৰ আপুনি গম পাব, কাৰণ সেই চিনছবোৰ ৰাতি শ্বুট কৰা হৈছে। চ' লাইটিং হওক, পানীৰ ৱেভছ হওক, সেইবোৰ VFXৰ থ্ৰু দি ভালকৈ দেখুওৱা হৈছে। কিন্তু এইটো এটা আৰ্টিফিচিয়েলিটি মেইনটেইন কৰে, মানে দেখি গম পোৱা যায় যে সেইটো এটা ষ্টেজত শ্বুট কৰা হৈছে, যোনবোৰ লাইট ইউজ কৰা হৈছে, আৰু সমুদ্ৰখনো আৰ্টিফিচিয়েল বা নকলি যেন লাগে। কিন্তু অলপ পিছত আপুনি অ'কে ফিল কৰিব, কাৰণ চিনছবোৰ আৰ্টিফিচিয়েল হয়, কিন্তু আপুনি গম পাব যে তাহাঁতৰ ৱৰ্ল্ডটো এনেকৈ বিল্ড কৰা হৈছে। মুভিখনৰ যদি একশ্যন চিনছৰ কথা কয় আপুনি, চ' সেই একশ্যন চিনছখনে মুভিখনৰ পেচটো মেইনটেইন কৰে আৰু ভালকৈ বনোৱা হৈছে যদি আপুনি অ'কে হয় ৱায়াৰ ৱৰ্কছ লৈ। কাৰণ মুভিখনত বহুত বেছি ৱায়াৰ ৱৰ্কছ আছে, সেই ৱায়াৰ ৱৰ্কছখিনি ইউজ কৰিছে মাচি এণ্ট্ৰি দিবলৈ, কিন্তু সেইটো বেছি ইম্পেক্টফুল লগা নাই একৰ্ডিং টু মি। এনেকুৱা লাগে সেই ৱায়াৰ ৱৰ্কছ যে ইউজ কৰিছে সেইখিনিয়ে মানে মুভিখনৰ পৰা ৰিয়েলিজিমটো টানি লৈ যায়। আৰু যেতিয়া আপুনি মুভিখনত একশ্যনছ দেখিব, আপুনি ভাল ফিল কৰিব, ইউ উইল লাইক ইট, যে মুভিখন ঠিকে ঠাকে চলি আছে। কিন্তু যেতিয়াই তাহাঁতে ষ্টৰিত প্ৰগ্ৰেছ কৰে, চব বস্তু শ্ল' যেন লাগে। এটা ডায়লগ ক'বলৈ ইমান লম্বা টাইম লগাই, ভাই চাহাব, ইউ ন' হোৱাট ইজ কামিং নেক্সট। সেইটো বস্তু দেখাবলৈ ৰামায়ণ মহাভাৰত গোটেই কোৱা হয়। আৰে ইয়াৰ জানে দে ইয়াৰ, খতম কৰ, ইমান কিয় টানিব লাগে। মুভিখনৰ ষ্টাৰ্টিঙত এটা অফিচিয়েল বিউৰ'ক্ৰেটিক মিটিং দেখা যায়। তাত মন্ত্ৰীৰ লগতে বহুত ডাঙৰ ডাঙৰ পুলিচ অফিচিয়েলছ থাকে আৰু তাহাঁতে কাৰোবাক ধৰা কথা কয়। আৰু সেইজনক ধৰাৰ বাবে এজন ডাঙৰ পুলিচ অধিকাৰী আহে দেৱৰাৰ গাঁৱত। তাৰপিছত প্ৰকাশ ৰাজৰ কেৰেক্টাৰে সেই পুলিচ অধিকাৰীজনক দেৱৰাৰ ষ্টৰিটো ক'বলৈ ষ্টাৰ্ট দিয়ে। মুভি শেষেই হৈ যায়, তাৰপিছতো ষ্টৰিটো শেষ নহয়, ইমানেই লম্বা। যিহেতু এখন পাৰ্ট 1, এইটোৰ কনক্লুজন আমি পাৰ্ট 2ত দেখা পাম। কিন্তু সেই কেৰেক্টাৰটোৰ কি হ'ল, সেই জেঠি নামৰ কেৰেক্টাৰটো যোনটোক ধৰিবলৈ সেই পুলিচ অধিকাৰীজন আহে, তাৰ কথা পাহৰাই যায় এটা কুৱেশ্যনৰ কাৰণে। সমুদ্ৰত বহুত কংকাল পোৱা যায় আৰু তাৰ কাৰণে সি 3 ঘণ্টা ষ্টৰিটো শুনি আছে প্ৰকাশ ৰাজৰ পৰা। মুভিখনৰ পেচ বহুত শ্ল' ফিল কৰা যায় যেতিয়া দুজন মানুহৰ মাজত কনভাৰ্চেশ্যন হোৱা যায়, আৰু আপোনাৰ সেই ষ্টৰিটোৰ ওপৰত ইমান ইণ্টাৰেষ্ট নাহিব, কাৰণ আপুনি অলৰেডি জানে যে কি হ'ব। এই বস্তুটো অলৰেডি SS ৰাজামৌলীয়ে কৰি থৈ দিছে। কাৰণ কিয় কম্পেয়াৰ কৰিছোঁ, মানে বাহুবলীৰ লগত বহুত এলিমেণ্টছ ফিল কৰা যায় দেৱৰাত, আৰু যোনটো নোটত এণ্ড কৰা হয় সেই নোটটো বাহুবলী টাইপ টেম্পলেটতে হয়। মুভিখনত জাহ্নৱী কাপুৰৰ 10 মিনিট ৰোল এটাই আছিলে, কিন্তু ডেট ৱাজ ইম্পেক্টফুল।
তাইৰ মুভিখনত 10 মিনিট এটা গান আছে, সেই গানটোত ডাইৰেক্টৰে বহুত ভাল ৱৰ্ক কৰিছে, মানে খুবেই ভাল ৱৰ্ক কৰিছে। আপুনি চালে বুজিয়ে পাব। আপুনি নিজে ডিচাইড কৰি ল'ব যে আপুনি মুভিখন চাব লাগে নে চাব নালাগে। ফাৰ্ষ্টত হ'ল অনিৰুদ্ধৰ যোনটো বেকগ্ৰাউণ্ড স্ক'ৰ হয়, যোনটো বেকগ্ৰাউণ্ড স্ক'ৰ সি দিছে, সেইটোৱে কয় যে য়েছ মুভিখনে আৰু বিল্ড আপ কৰিব ট্ৰাই কৰিছে। মুভিখনে আপোনাৰ পেচেঞ্চ বহুত টেষ্ট কৰিব, কাৰণ ইমানে বিল্ড আপ দিব ট্ৰাই কৰে, সেইটোৱে আপোনাক ডিজএপইণ্ট ফিল কৰাব পাৰে। মুভিখনত বহুত লম্বা লম্বা কনভাৰ্চেশ্যনছ আছে, ইউনিভাৰ্ছ বিল্ড কৰিবলৈ বহুত বেছি শ্ল'কৈ দেখুৱাইছে, বহুত বেছি টাইম লগোৱা হৈছে। যদি এইখিনি আপোনাৰ কাৰণে অ'কে আছে, দেন এই মুভিখন আপোনাৰ কাৰণে হয়। মুভিখনে কেৰেক্টাৰ এটাৰ হাইপ বিল্ড কৰিবলৈ ইমান ট্ৰাই কৰে, বহুত বেছিয়ে ট্ৰাই কৰে হাইপ বিল্ড কৰিবলৈ, যোনটো 10 to 15 ইয়াৰ্ছৰ আগতে মুভিজবিলাকত কৰা হৈছিল। আৰু বেছি টুইষ্ট আৰু টাৰ্ণ এক্সপেক্ট কৰিব নালাগে, এক্সপেক্টেশ্যনটো মেনেজ কৰিব লাগিব, ল' ৰখাটো বেছি ভাল। আল্টিমেটলি দেৱৰা যদি 10-15 বছৰ আগত অহা হ'লে বেছি ভাল হ'ল হয়, কাৰণ সেইটো টাইম স্পেনত বহুত বেছি মুভিজ ওলোৱা হৈছে আৰু আমাৰ এক্সপ'জাৰ বহুত বেছি বাঢ়ি গৈছে, তাৰ কাৰণে মুভিখন বেছি ইম্পেক্টফুল নালাগে। এক্টিং পাৰফৰ্মেঞ্চ ছাৰপ্ৰাইজিংলি জাহ্নৱী কাপুৰৰ ভাল আছিলে, বাকীবোৰৰ এক্টিং পাৰফৰ্মেঞ্চ ইমান ষ্ট্ৰাইকিং নাছিল। চ' দিছ ইজ হোৱাট আই থিংক এবাউট দ্য মুভি। মুভিখন চাব আৰু জনাব কেনেকুৱা ফিল কৰে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। দিছ ইজ ইয়ৰ স্ক্ৰীণ স্পেক্ট্ৰাম অসম। জয় আই অসম।